নমস্কাৰ এৰি গুৰুত্বপূৰ্ণ বাতৰিলৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল সিং মধ্যজোৰত উন্নয়ন খণ্ড চিপাহীখোলাত অৱস্থান ধৰ্মঘট পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন সমগ্ৰ ৰাজ্যজুৰি পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ উল্লেখযোগ্য যে ৰাজ্যখনৰ প্ৰগতিৰ পথে আগবাঢ়ি যোৱাৰ মূল দায়িত্ব পালন কৰে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে যদিও পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ কৰ্মচাৰীক অসম চৰকাৰে মাহিমাকৰ দৃষ্টিভংগীৰে চাই অহাৰ অভিযোগ তুলিছে ঠিকাভিত্তিক কৰ্মচাৰীসকলে সেয়েহে ৰাজ্যৰ ৮,০০০ৰো অধিক কৰ্মচাৰীয়ে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মধ্য যোৰহাট উন্নয়ন খণ্ডৰ উন্নয়ন চিপাহীখোলা কাৰ্যালয়টো ঠিকাভিত্তিক কৰ্মচাৰীসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে সম্পৰ্কে ক'বলৈ গ'লে প্ৰথমেই কৈ লওঁ আমাৰ ২০০৮ চনৰ পৰা যিসকল পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী আছে আমি প্ৰায় ৮,০০০ৰো অধিক কৰ্মচাৰী আছোঁ সকলোৱে মিলি নিষ্ঠাৰে সহকাৰে কাম কৰিছে এই কামখিনি কৰাৰ বিনিময়ত অসম চৰকাৰ কেইবাবাৰো গ্ৰাম উন্নয়ন বিভাগৰ পৰা পুৰস্কাৰ পাবলৈ সক্ষম হৈছে গতিকে আমাৰ এই কষ্টৰ বিনিময়ত যিখিনি আমি প্ৰাপ্য পাব লাগে আজিলৈকে সেইখিনি আমি পোৱা নাই আৰু আমাৰ চাকৰি কোনো নিশ্চয়তা নাই আমাৰ দাবী হৈছে ৬০ বছৰৰ কাৰণে আমাৰ চাকৰিটো নিশ্চয়তা হ'ব লাগে আৰু আমাৰ যিখিনি অন্যান্য চৰকাৰী যিখিনি সা সুবিধা আমি সেইখিনিও পাব লাগে আৰু আমাৰ যিটো HR পলিচিৰ যিখিনি প্ৰাৱধান দিছে সেইখিনি আমাৰ কাৰণেও প্ৰযোজ্য হ'ব লাগে সেইখিনি আমাৰ মূল দাবী আচলতে বৰ্তমানৰ যিটো আমাৰ দৰমহা আছে দৰমহা বুলি ক'বলৈ লাজ লাগে আচলতে আমি পাৰিতোষিক পাওঁ মানে মজুৰিটোৰ লগত মানে আমি অতিৰিক্ত ৩০,০০০ টকা সৈতে বৰ্তমানৰ মজুৰিটোৰ সৈতে আমাক অতিৰিক্ত ৩০,০০০ টকা আমাক চৰকাৰক আমি দিবলৈ দাবী জনাইছোঁ আৰু কথা হ'ল কি আমাৰ যিখিনি অন্যান্য চৰকাৰী চাকৰিয়ালৰ যিখিনি সুবিধা সেই সুবিধাখিনি আমাক লাগে মানে ধৰক আপোনাৰ আমাক জীৱন বীমা লাগে আপোনাৰ চিকিৎসা বানচ বা চিকিৎসাজনিত সমস্যা হ'লে যিখিনি চৰকাৰৰ পৰা আমি পাব লাগে সেইখিনি আমি পাব লাগে সেইখিনি আমি পোৱা নাই আৰু বিশেষকৈ আমাৰ যিখিনি আমাৰ কৰ্মচাৰী আছে পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী অকল আমি পঞ্চায়তৰ কামেই নকৰোঁ আমি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা আদি কৰি এগ্ৰিকালচাৰ সকলো কামেই কৰিব লাগে যেনে আপোনাৰ ক্ৰপ ছাৰ্ভে কৰিছোঁ আপোনাৰ অনাময় আঁচনিৰ ছাৰ্ভে কৰিছোঁ যিকোনো কামতে আমাক লগাই আমি নিষ্ঠা সহকাৰে আমাৰ কেতিয়াও আমি নকৰোঁ বুলি কোৱা নাই আমি কৰি গৈছোঁ আৰু যথেষ্ট আমাৰ কৰ্মচাৰীসকলে ঠিকাভিত্তিক কৰ্মচাৰীসকলে নিষ্ঠা সহকাৰে কৰে আৰু তাৰ বিনিময়ত চৰকাৰে কেইবাবাৰো পুৰস্কাৰ পাবলৈ সক্ষম হৈছে গতিকে আমাৰ ন্যূনতম পাৰিতোষিক বা আমাৰ অন্যান্য সা সুবিধাৰ প্ৰতি আমাৰ পৰিয়ালৰ প্ৰতি দৃষ্টি ৰাখি চৰকাৰে আমাৰ যিখিনি দাবী আমি কৰিছোঁ সেইখিনি দাবী যাতে অতি সোনকালে আমাক পালন কৰি দিয়ে আমি তেওঁলোকৰ ওচৰত নথৈ কৃতজ্ঞ হৈ থাকিম অসমৰ মুখ্যমন্ত্ৰীলৈ আপোনালোকে কি আহ্বান জনাব আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খুবেই কৰ্মক্ষম তেখেতৰ ওপৰত আমাৰ আস্থা আছে বিশ্বাস আছে আমি খুবেই আশাবাদী তেখেতে আমাৰ এই দুৰ্ভগীয়া কৰ্মচাৰীসকলৰ প্ৰতি চকু মেলি চাব আমাৰ তেওঁৰ প্ৰতি সেইটোৱে আহ্বান চৰকাৰলৈ তেওঁলোকৰ আহ্বান বৰ্তমান লাভ কৰা বেতনৰ উপৰিও ন্যূনতম ৩০,০০০ টকা এককালীন বেতন বৃদ্ধি কৰি সমকামৰ সমমৰ্যাদা প্ৰদান কৰা প্ৰতি বছৰে ন্যূনতম 10% বেতন বৃদ্ধি কৰি স্থায়ীভাৱে প্ৰয়োগ কৰা দীৰ্ঘদিনে আগবঢ়োৱা সেৱাৰ স্বীকৃতি হিচাপে ৬০ বছৰ বয়সলৈকে চাকৰি সুৰক্ষা নিশ্চিতকৰণ কৰা আজি আমি নহয় যোৱা কালিৰ পৰাই আমাৰ প্ৰতিবাদ আৰম্ভ হৈছে সদৌ অসম পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী আন্দোলন আৰম্ভ হৈছে আমি ২০০৮ চনৰ পৰা অসমৰ বিভিন্ন পঞ্চায়তত আমাৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে ৰাইজৰ সেৱাৰ বাবে বিভিন্ন চৰকাৰী কামবিলাক কৰি আহিছে এই কামখিনিৰ ভিতৰত কৰি আহোঁতে আমি যি ধৰণে চৰকাৰৰ পৰা আমাৰ পাবলগীয়া প্ৰাপ্যখিনি পাব লাগে সেই প্ৰাপ্যখিনি আমি পোৱা নাই নিম্নতম আমি দৰমহাকেইটাৰে আমি পৰিয়াল চলাবলগীয়া হৈছে সেয়েহে আমাৰ এই আন্দোলন আৰম্ভ হৈছে আমি এই আন্দোলন চৰকাৰৰ বিৰুদ্ধে নহয় এয়া আমাৰ নিজৰ পাবলগীয়া প্ৰাপ্যৰ বাবেহে আমি দাবী উত্থাপন কৰিছোঁ আমাৰ মূল দাবী হ'ল আমাৰ চাকৰি ৬০ বছৰ নিশ্চিত কৰিব লাগে যিহেতু আমাৰ এতিয়া কোনো নিশ্চয়তা নাই গতিকে আমি সকলোৱে বিচাৰিছোঁ যে আমাৰ কৰ্মচাৰীসকলৰ চাকৰি বয়স ৬০ বছৰ নিশ্চিত কৰক দ্বিতীয়তে আমাৰ যিটো নিম্নতম
দৰমহা এইটো তেনে সীমিত। সেয়েহে আমি 30,000 টকা আমাৰ বৰ্তমানৰ দৰমহাৰ লগত যোগ দিবৰ বাবে আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। তৃতীয়তে আমি আমাৰ প্ৰতি বছৰে 10% ইনক্ৰিমেণ্ট দিব লাগে। এইটো সৰ্বানন্দ সোণোৱাল ছাৰৰ অৰ্থাৎ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত লাষ্টৰ কেবিনেটত সিদ্ধান্ত হৈছিলে, কিন্তু সিদ্ধান্ত হোৱাৰ পাছতো আমাৰ বৰ্তমান আজি 2-3 বছৰে 10% ইনক্ৰিমেণ্ট লগা নাই, সীমিত দৰমহাৰ মাজতে আবদ্ধ আছোঁ। সেয়েহে আমি চৰকাৰক আমাৰ এই 10% বছৰি ইনক্ৰিমেণ্ট দিবৰ বাবে দাবী উত্থাপন কৰিছোঁ। চতুৰ্থতে আহিলে আমাৰ HR পলিচি। HR পলিচি নীতি প্ৰণয়ন আৰু প্ৰয়োগৰ জৰিয়তে আমাৰ অধিকাৰ সুনিশ্চিত কৰা। আপোনালোকে জানে যে আমি সমাজত কাম কৰিবলৈ যাওঁতে আমাৰ চৰকাৰী আৱাসগৃহ হওক, ৰেচনৰ কাৰ্ডেই হওক, অৰুণোদয়েই হওক, যিখিনি পঞ্চায়তৰ উন্নয়নৰ কাম সেইখিনি আমি ৰাতিয়ে দিনে থাকিও কৰিব লাগে। তাৰোপৰি অসমৰ বিভিন্ন বিভাগ যেনে কৃষি বিভাগৰ বিভিন্ন কামত আমাক জড়িত কৰায়, পাব্লিক হেল্থৰ বিভিন্ন কামত আমাক জড়িত কৰায়। এনেধৰণে আমাক প্ৰতিটো কামতে জড়িতহে কৰাইছে, কিন্তু আমাক প্ৰাপ্যখিনি দিয়া নাই। সেয়েহে মই বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দাবী উত্থাপন কৰিছোঁ যে তেখেতে আমাৰ এই পৰিয়ালকেইটাৰ মুখলৈ চাই আমি যি দাবী কৰিছোঁ এই দাবীসমূহ বিবেচনা কৰি আমাক অতি সোনকালে আমাৰ দাবী মানি লয় যেন এই চৰকাৰৰ ওচৰত আমাৰ অনুৰোধ। HR পলিচি নীতি প্ৰণয়ন আৰু প্ৰয়োগৰ জৰিয়তে অধিকাৰ সুনিশ্চিত কৰা দাবী জনায়। আনহাতে সংবাদ মাধ্যমৰ আগত ঠিকাভিত্তিক কৰ্মচাৰীসকলে জনায় যে উক্ত দাবীসমূহ চৰকাৰে শীঘ্ৰেই পূৰণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনায়। লগতে পৰিয়ালসমূহক নিৰাপত্তা নিশ্চিত কৰিবলৈও অনুৰোধ জনায়। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।